हेलो फ्रेंड्स আপোনালোকক আমাৰ এই টেষ্ট সাপোৰ্ট নবীন হাজদা ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো फ्रेंड्स আজিৰ এই ভিডিওটোৰ জৰিয়তে আপোনালোকক দেখুৱাম যদিহে আপোনালোকে 2024 বৰ্ষৰ যি অইল টেন্ডাৰ ওলাইছিল হয় আপোনালোকে ঠিকই শুনিছে 2024 বৰ্ষৰ যি দুলিয়াজান অইল টেন্ডাৰ ওলাইছিল যদিহে আপোনালোকে আবেদন কৰিছিল তেতিয়া হলে আপোনালোকৰ কাৰণে সুখবৰ কাৰণ ইয়াৰ ৰিজাল্ট বৰ্তমান মুকলি কৰি দিয়া হৈছে যিসকলে আবেদন কৰিছিল তেওঁলোকে নিজৰ ৰিজাল্ট আপোনালোকে আপোনাৰ মোবাইলৰ পৰাই বিশেষ এটা ৱেবছাইটত গৈ আপোনালোকে চাব পাৰিব কিন্তু আপোনালোকৰ ৰিজাল্ট যেটো আছে সেই ৰিজাল্টটো আপোনালোকে কেনেকৈ চাব মই গুটেইখিনি এই ভিডিওটোৰ জৰিয়তে ডিসকাস কৰিছো সো যিসকলে আমাৰ এই চেনেলটোলৈ প্ৰথমবাৰ কাৰণে আহিছে তেওঁলোকক অনুৰোধ কৰিম আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি সাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু যিসকলে এই ভিডিওটো পোৱা নাই এতিয়ালৈকে তেওঁলোকক আপোনালোকে শেয়াৰ কৰি দিব সো फ्रेंड्स দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো আহক পোন প্ৰথমতে फ्रेंड्स এই ৰিজাল্ট চাবৰ কাৰণে আপোনালোকক বিশেষ এটা ৱেবছাইটলৈ যাব লাগিব তাৰ আগতে আপোনালোকক কি কৰিব লাগিব আপোনাৰ মোবাইলত যেটো ক্ৰোম ব্ৰাউজাৰ ইনষ্টল হৈ আছে তাত আপোনালোকক যাব লাগিব তাত আপোনালোকে সাৰ্চ কৰিব cap.oilindia.in বুলি সাৰ্চ কৰিব লাগিব যেহেতুকে फ्रेंड्स মই ইয়াত আগৰ পৰাই ইয়াত লগইন হৈ আছিল বা সাৰ্চ কৰি আছিল তাৰ কাৰণে মোৰ ইয়াত অপচন এটা আহি গৈছে অইল ইণ্ডিয়া বুলি এই অপচনটো মই সিলেক্ট কৰি লম ইয়াতে সিলেক্ট কৰা পিছত আপোনালোকে ওপৰত দেখিবলৈ পাইছে ইয়াতে যদি আপোনালোকে দেখিবলৈ পাইছে যে cap.oilindia.in বুলি এনেকুৱাকৈ আহিছে ইয়াতে फ्रेंड्स আপোনালোকে দেখিবলৈ পাইছে এইটো আপোনালোকে সাৰ্চ কৰি লব পাৰে গুগল ক্ৰোমত গৈ আপোনালোকে সাৰ্চ কৰিলে হ'ল তাৰ পাছত আপোনালোকে স্ক্ৰল কৰিব এনেকুৱাকৈ জৰ পৰা আপোনালোকে আবেদন কৰিছিল হেতু ৱেবছাইটে হয় এটো বৰ্তমান অলৰেডি মুকলিয়ে আছে আগৰ পৰাই ইয়াতে আপোনালোকে আপোনালোকৰ যেটো ৰিজাল্ট আছে আপোনালোকে চাব পাৰিব সো फ्रेंड्स আপোনালোকে এনেকুৱাকৈ স্ক্ৰল কৰি যাব আৰু ইয়াতে আৱাৰ টেন্ডাৰ এক্টিভ টেন্ডাৰ যদি ইয়াত উলাই থাকে আপোনালোকে ইয়াতে দেখা পাব বৰ্তমান কোনো ধৰণৰ এক্টিভ টেন্ডাৰ নাই আৰু আপোনালোকে আপকামিং টেন্ডাৰ যদি বিচাৰে তেতিয়াহলে আপোনালোকে ইয়াতে আপকামিং বুলি অপচন এটা আছে ইয়াতে আপোনালোকে দেখিবলৈ পাইছে আপকামিং বুলি এই অপচনতে ক্লিক কৰিলে আপোনালোকৰ ওচৰত উলাই আহিব যিবিলাক আপকামিং টেন্ডাৰ আছে অইল ইণ্ডিয়াৰ এইবিলাক ইয়াতে উলাই আহিব যেহেতুকে फ्रेंड्स এতিয়া বৰ্তমান আপকামিং কোনো ধৰণৰ অইল টেন্ডাৰ নাই সো ইয়াত নো ৰেকৰ্ড ফাউন্ড বুলি আহিছে ঠিক আছে फ्रेंड्स এনেকুৱাকৈ আপোনালোকে স্ক্ৰল কৰাৰ পিছত আপোনালোকে দেখিব আমাৰ যেটো বৰ্তমান টেন্ডাৰ উলাইছে বা টেন্ডাৰ ৰিজাল্ট যেটো উলাইছে সেই টেন্ডাৰ কি আছিল হায়াৰিং দা সাৰ্ভিস অফ ব্র্যান্ড নিউ মাৰুতি সুজুকি সিয়াজ Sigma Petrol and Mahindra Bolero B2 non AC diesel এই বলেৰো গাড়ীৰ মানে টেন্ডাৰ ওলাইছিল ঠিক আছে ইয়াতে আপোনালোকে ইয়াৰ পৰাই আপোনালোকে হয়তো টেন্ডাৰ আবেদন কৰিছিল যিসকলে নিজে টেন্ডাৰ আবেদন কৰিছে তেওঁলোকে গম পাব যে অইল টেন্ডাৰ ইয়াতে আপোনালোকে চাবলৈ পাইছে তাৰ পাছত ইয়াৰ step for applying a tender file ইয়াতে আপোনালোকে হয়তো কেনেকৈ আবেদন কৰিব গুটেইখিনি ইয়াৰ পৰাই আপোনালোকে পাইছিলে কিন্তু ইয়াৰ ৰিজাল্টটো বৰ্তমান এইটো ৱেবছাইটতে মুকলি কৰি দিয়া হৈছে আৰু ইয়াত কোৱা হৈছে এই যেটো টেন্ডাৰ আছিল বৰ্তমান এক্সপায়াৰি হৈ গৈছে যেহেতু ইয়াৰ ৰিজাল্ট আহি গল কাৰণ ইয়াৰ এক্সপায়াৰ হৈ গৈছে তাৰ পাছত আপোনালোকে স্ক্ৰল কৰিব স্ক্ৰল কৰি গৈ আপোনালোকে দেখিব এইটো সাইডত দেখিব ইয়াতে দেখিবলৈ পাইছে আপোনালোকে নাম্বাৰ 5ত লটাৰী নটিচ আহিছে আৰু ইয়াৰ তলত দেখিব 6 নম্বৰ অপচনত ৰিজাল্ট অফ লটাৰী ফাইল ইয়াত আহি গৈছে দেখিবলৈ পাইছে আপোনালোকে এই ফাইল অপচনত ক্লিক কৰি দিব ঠিক আছে ফাইল অপচনত ক্লিক কৰাৰ লগে লগে আপোনাৰ ওচৰত এটা PDF ডাউনলোড হ'ব এই PDF টো আপোনালোকে চাব পাৰিব তাৰ আগতে আপোনালোকক আৰু এটা মই PDF দেখুৱাম এই যেটো লটাৰী নটিচ আছে এই লটাৰী নটিচ অপচন দেখিবলৈ পাইছে আপোনালোকে এই লটাৰী অপচনৰ তলতে ফাইল বুলি ৰঙাকৈ লিখা আছে ফাইল বুলি এই ফাইল অপচনত আপোনালোকক ক্লিক কৰিব লাগিব ঠিক আছে এই ফাইল অপচনত যদি আপোনালোকে ক্লিক কৰে ইয়াতো এটা PDF ডাউনলোড হ'ব ঠিক আছে এই PDF টো মই আপোনালোকক পোন প্ৰথমে ওপেন কৰি দেখুৱাম যেহেতুকে फ्रेंड्स মোৰ ইয়াৰ আগৰ পৰাই ডাউনলোড হৈ আছিল এই PDF টো তাৰ কাৰণে ইয়াত ডাউনলোড ফাইল এগেইন বুলি আহি গৈছে তো মই ইয়াত ডাউনলোড এগেইন বুলি মাৰি দিছো তাৰ পাছত মই
এই যিটো PDF ডাউনলোড হ'ল এইটো অপেন কৰি দিছোঁ অপেন কৰাৰ পিছত আপোনালোকে দেখিব যে এই PDFটো ডাউনলোড হৈ গ'ল আৰু আপোনালোকে স্ক্ৰল কৰিব স্ক্ৰল কৰাৰ পিছত ইয়াৰ যিটো টেণ্ডাৰৰ ৰিজাল্ট যিটো নটিফিকেশ্যন আহিছে এই নটিফিকেশ্যনটো আপোনালোকে ইংলিছতো পাই যাব আৰু আপোনালোকে অসমীয়াতো পাই যাব আপোনালোকে যদি অসমীয়াত চাবলৈ যায় ইয়াত অইল ইণ্ডিয়া লিমিটেড ঠিকা বিভাগ দুলীয়াজান আৰু টেণ্ডাৰ নাম্বাৰো দি দিয়া হৈছে আৰু ইয়াত গোটেইখিনি কোৱা হৈছে যে এই খেলটো কেনেকুৱাকৈ খেলোৱা হ'ব কি কি নিয়ম থাকিব কেনেকুৱাকৈ কোনটো পদ্ধতিত খেল কৰা হ'ব গোটেইখিনি ইয়াত দি দিয়া হৈছে ঠিক আছে আপোনালোকে এইটো পঢ়ি ল'ব পাৰে মই এই PDFৰ লিংক মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে ইয়াক ভালদৰে পঢ়ি ল'ব পাৰে ঠিক আছে মই ইয়াত গোটেইখিনি নিয়মৰ বিষয়ে নকওঁ যিহেতুকে মোৰ এই ভিডিঅ'টোৰ উদ্দেশ্য হৈছে আপোনালোকে ৰিজাল্ট ইয়াৰ কেনেকৈ পাব চ' ফ্ৰেণ্ডছ আপোনালোকে যদি স্ক্ৰল কৰি যাব আৰু 7 নম্বৰত চাই তেতিয়া আপোনালোকে দেখিবলৈ পাব ইয়াত কি কোৱা হৈছে যে লটাৰীত উক্ত নম্বৰ আৰু সেইমতে বাছনিত উঠা আবেদনকাৰীৰ নাম লটাৰী চলি থাকোঁতেই ঘোষণা কৰা হ'ব লটাৰীৰ ফলাফল অইলৰ ৱেবছাইটত প্ৰকাশ কৰা হ'ব বুলি কোৱা হৈছে চ' ফ্ৰেণ্ডছ এতিয়া আপোনালোকে বুজি পালে ইয়াৰ যিটো ৰিজাল্ট আছে এইটো অইলৰ যিটো ৱেবছাইট অফিচিয়েল ৱেবছাইট আছে ইয়াৰ ৰিজাল্টটো তাত প্ৰকাশ কৰা হ'ব বুলি কোৱা হৈছে ঠিক আছে ফ্ৰেণ্ডছ ইয়ালৈকে আপোনালোকে বুজি পাইছে তাৰ পাছতে আপোনালোকৰ যদি তললৈ যায় 9 নম্বৰ অপশ্যনত যদি আপোনালোকে চাবলৈ যায় তেতিয়াহ'লে ইয়াত কি কোৱা হৈছে উপযুক্ত সমাধানৰ জৰিয়তে উক্ত লটাৰী খেলৰ অডিঅ' আৰু ভিডিঅ' ৰেকৰ্ডিং কৰা হ'ব তথা অনুষ্ঠানৰ পোনপটীয়া প্ৰচাৰ ইউটিউবত কৰা হ'ব বুলি কোৱা হৈছে অৰ্থাৎ ফ্ৰেণ্ডছ আপোনালোকে যদি ইয়াৰ ৰিজাল্ট অইলৰ ৱেবছাইটত নেচাই আপোনালোকে ইউটিউব চেনেলতো পাই যাব বুলি কোৱা হৈছে কিন্তু এইটো চেনেলৰ নাম ইয়াত কোনো ধৰণৰ উল্লেখ কৰা নাই ঠিক আছে ফ্ৰেণ্ডছ মই ইয়াত পঢ়ি চালোঁ কোনটো ইয়াত কোনো ধৰণৰ চেনেলৰ নাম উল্লেখ কৰা নাই তেতিয়াহ'লে কোনটো চেনেলত গৈ আপোনালোকে চাব পাৰিব এইটো মই এতিয়া আপোনালোকক ক'ব নোৱাৰিছোঁ কিন্তু ইয়াত উল্লেখ কৰিছে যে ইউটিউবৰ চেনেলৰ জৰিয়তে আপোনালোকে ইয়াৰ ৰিজাল্ট পাই যাব পাৰে তো দ্বিতীয়তে ফ্ৰেণ্ডছ আপোনালোকক এতিয়া ক'ম যিটো 6 নম্বৰ অপশ্যনত আছে ৰিজাল্ট অফ লটাৰী ফাইল বুলি কোৱা হৈছে এই অপশ্যনত যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে ইয়াত কি কোৱা হৈছে টেণ্ডাৰৰ ৰিজাল্ট আছে গোটেইখিনি আপোনালোকে এনেকুৱাকৈ লাভ কৰিব ঠিক আছে ফ্ৰেণ্ডছ এতিয়া আপোনালোকে বুজি পালে ইয়াতে আপোনালোকৰ ৰিজাল্ট ধুনীয়াকৈ আপোনালোকে চাই ল'ব পাৰিব এইটো আপোনাৰ মোবাইলতে আপোনালোকে ডাউনলোড কৰক আৰু ভালদৰে আপোনাৰ যিটো নাম্বাৰ আছে অৰ্থাৎ এপ্লিকেশ্যন নাম্বাৰ আছে সেইখিনি আপোনালোকে ইয়াত মেটচ কৰাই ল'ব পাৰে ইয়াতে যদি আমি ফৰ এক্সাম্পল হিচাপে চাবলৈ যাওঁ ইয়াত চিৰিয়েল নাম্বাৰ আছে তাৰ পাছত ইয়াত দিয়া আছে আপোনাৰ যিটো এপ্লিকেশ্যনৰ নাম্বাৰ এইখিনি দিয়া আছে ফাইনেল নাম্বাৰ অফ ড্ৰ দিয়া আছে প্ৰায়ৰিটি নাম্বাৰ দিয়া আছে আপোনালোকৰ নেম অফ দ্য এপ্লিকেণ্ট নেম আপোনালোকে ইয়াত পাই যাব ইয়াত দেখিবলৈ পাইছে আপোনালোকে এপ্লিকেণ্ট নেম এনেকুৱাকৈ গোটেইখিনি আপোনালোকে ডিটেইলছত পাই যাব আপোনালোকে নিজে আপোনালোকৰ যিটো এপ্লিকেশ্যন নাম্বাৰ নেম আছে গোটেইখিনি আপোনালোকে ইয়াৰ পৰাই চাই ল'ব পাৰিব ধুনীয়াকৈ তো ফ্ৰেণ্ডছ আপোনালোকে বুজি পাইছে যে ইয়াৰ ৰিজাল্ট আপোনালোকে কেনেকৈ পাব আৰু মই আপোনালোকক এই যিটো PDF লিংক আছে ইয়াৰ ৰিজাল্টৰ যিটো লিংক এই যিখন ৰিজাল্টৰ PDF আছে এই PDFৰ লিংকটো মই আপোনালোকৰ মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত নতুবা মোৰ যিটো WhatsApp চেনেল আছে মই তাত দি দিম আপোনালোকে তাত গৈ একেবাৰে সহজ পদ্ধতিৰে আপোনালোকে ডাউনলোড কৰি চাই ল'ব পাৰিব ইমানখিনি আপোনালোক কৰাৰ কোনো প্ৰয়োজন নাই আপোনালোকে জাষ্ট মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত যাওক আৰু লিংকটো ক্লিক কৰক আৰু এই PDFটো আপোনালোকে পাই যাব ঠিক আছে ফ্ৰেণ্ডছ চ' ফ্ৰেণ্ডছ আশা ৰাখিছোঁ আপোনালোকে বুজি পালে আৰু এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব